ঠিক আছে আমাৰ মানে 2 নং চৰাইমাৰীত যিজনী ছোৱালী ওলাই আছিলেহি সেই ছোৱালীজনী মাক বাপেক আহিছে আমি মাক বাপেকক মানে চন যাবলৈ মানে ইতিমধ্যে ৰেডি হৈ আছোঁ আমি মানে আমাৰ গাঁওবুঢ়া থ্ৰুৱেদি আমি এনেকৈ ফোনৰ নাম্বাৰ দি এনেকৈ কৰি দি পানি তেখেতলোকৰ গাঁৱৰ মানুহৰ নিজৰ বাপেকক মাকক আমি মানে কানেক্ট কৰি গাঁওবুঢ়াই কানেক্ট কৰি পানি মানে তেখেতক মানে এতিয়া চন যাবৰ কাৰণে আপোনালোকে বাপেক মাক নহয় জানো এইজন আপুনি মা অঁ এইজন কিমান দিন হ'ল মানসিক মানে ৰোগী হোৱা 7-8 মাহ হৈ গ'ল 7-8 মাহ হৈ গ'ল আগতে এনেকৈ পলাই আহিছে ঘৰৰ পৰা বহুত জেগাৰ পৰা ধৰি আহিছোঁ ঠিক আছে ঠিক আছে কিন্তু আমাৰ যিডোখৰ জেগালৈ আহিলে দেই আমাৰ যিডোখৰ জেগালৈ আহিলে আমি মানুহখিনি বেলেগ মানুহৰ নিচিনা নহয় কিন্তু আমি সুধিলোঁ যে তেখেতক মানে ইয়াত মানে আমালৈ ফোন কৰিলে তেখেতে ফোন কৰিলে ফোন কৰাৰ কাৰণে আমাক কথাখিনি বাৰু তেখেতে ঠিকেই কৈছে কিন্তু মই এইটো বুজাবলৈ বিচাৰিছোঁ যে তুমি ক'ৰ পৰা আহিলা কেনেকৈ আহিবলৈ ল'লা কিন্তু আজিকালি মহিলা সমাজত মহিলা বুলি ক'লে আজিকালি মানে আপোনালোকে শুনিছে আৰু কিমান ৰেপ কৰি কিমান মানুহ মাৰি পেলাইছে হয়নে বাৰু এজনী অশিক্ষিত ছোৱালী মানে তেখেতৰ মাইণ্ডৰ প্ৰব্লেম কিন্তু এনেকুৱা ছোৱালী এজনী যদি বাইচান্স কালিলৈ বেলেগ ঘটনা হৈ গ'ল হয়নে বাৰু ৰিস্কটো মানে বহুত ডাঙৰেই হয় সেই ক্ষেত্ৰত আমি আপোনালোকলৈ ফোন কৰি আপোনালোকক জনালোঁ এতিয়া চঞ্জাই দিলোঁ আপোনালোকক মানে তেখেতক এতিয়া এইগৰাকী হ'ল মেইন মেণ্টেলছ কিন্তু আমাৰ ইয়াত আহি পালেহি 2 নং চৰাইমাৰীত তেখেতক আমি যোগাযোগ কৰি মাক বাপেকক মানে এতিয়া চঞ্জাই দিছোঁ আপোনালোকে কিবা ক'ব নি আৰু ইয়াতকৈ সঞ্জয় পোৱাটোৰ বহুত বহুত ধন্যবাদ মোৰ ছোৱালীজনীক থ'লে ইয়াত ঠিক আছে বহুত ভাল লাগিলে গাঁৱটোক আৰু নহ'লে মই ৰাতি আমি ভাত পানী চিন্তাতে মৰিলোঁ হয় ভাবিছোঁ যে ক'ত গ'ল কি কথা এতিয়া ভাল মানুহৰ হাতত পৰিলেতো ভাল কথা কাৰণ আমি ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে মোৰ ছোৱালীজনীক কোনোবা পাক কিন্তু ভাল মানুহ পাক যাতে মানে তাই ভাল হাতত থাকিলে আমি পামেই হয় আমি এতিয়া গাঁওবুঢ়া থ্ৰুৱেদি আপোনালোকক মানে জনালোঁ আমাৰ গাঁওবুঢ়াও 2 এষাৰ ক'ব কওক আমাৰ গাঁৱৰ বিষয়লৈ কওক আপুনি ধন্যবাদ আমাৰ জীৱন দালৈ আৰু আজি আহি আমি 2 নং চৰাইমাৰী গাঁৱত দয়াং নহয় জানো দয়াং গাঁৱৰ পৰা আহি কিবা কাৰণবশতঃ তেওঁৰ মানসিক মানে চাপ থকাৰ কাৰণে বা মাইনৰ ঘটাৰ কাৰণে তাই আজি আহি ইয়াত ওলালেহি আমি তেওঁৰ মাক দেউতাকৰ লগত মানে যোগাযোগ কৰিব নোৱাৰিলোঁ যদিও আমাৰ জামুগুৰিৰ পৰা আমি আমাৰ অনুজ কুৰ্মী ডাঙৰীয়াক সহযোগ কৰি আৰু আমাৰ দাদা দয়াঙৰ গণেশ তেওঁকো আমি যোগাযোগ কৰি আজি আহি ইয়াত পাইছোঁ ভালে লাগিছে তেখেতলোকে যিভাগে আমি ফোন কৰিলোঁ তেখেতলোকৰ লগত যোগাযোগ হ'লোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি তেখেতলোকৰ ছোৱালীক আমি আজি দিব পৰা গতাই দিব পৰা মানে ভাল লাগিছে আমাৰো যাতে আমাৰ বুলিয়ে নহয় আমাৰ এইখন গাঁও বুলিয়ে নহয় বা তাৰ যে আজি ইয়াত আহি ওলাইছেহি আৰু এনেকো কিছুমান ধৰক ৰাস্তা পাহৰি ওলাব পাৰে যাতে আজিকালি জানেই আপোনালোকে বহুত জেগাত কিছুমান ৰেপ হৈছে কিবা ৰেপ কৰি দিয়ে ৰেপ কৰি মাৰি পেলাই দিয়ে সেইকাৰণে মই ভাবিছোঁ যাতে এইখিনি হ'ব নালাগে নিজৰ ঘৰৰ ছোৱালী নিজৰ মানে ভনী বুলি বা বাই বুলি তেখেতলোকক ৰাখি পিছদিনা চঞ্জাই দিব লাগে তেখেতলোকৰ মাক বাপেকৰ কথা পাই আমি আৰু তেখেতলোকক মানে জনাবলৈ বিচাৰিছোঁ তেখেতলোকৰ মাক বাপেকে মানে পাই পিনি বহুত মানে সুখী হৈছোঁ বুলি কৈছে নহয় জানো হয় সুখী হৈছোঁ কাৰণ ছোৱালীজনীক পাইছোঁ ভালে পাইছোঁ কাৰণে সুখী হৈছোঁ হয় খালি কিবা দুৰ্ঘটনাত মানে কিবা হৈ গ'ল তেতিয়াতো আমি বেলেগকৈহে পালেহেঁতেন কিন্তু সদৌ আমাৰ অসমবাসীলৈ আমাৰ মানে যুৱ মঞ্চ মানে আমাৰ অসম যিখিনি মানে অসমৰ মানসিক মানুহ আমাৰ মানুহ হিচাপে কাম কৰিব লাগে আজি আমি যেনেকৈ কাম কৰিছোঁ চবেই যাতে আমাৰ নিচিনাকৈ কাম কৰি নিজৰ বাই ভনী বুলি যাতে তেনেকুৱা মানুহ পালে গতাই দিয়ে আজিলৈ বাই বাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ